Why you should not be a topper? তুমি টপাৰ কিয় হ'ব নালাগে? এটা বেলেগ ধৰণৰ টপিক আনিছোঁ, যিটো টপিক প্ৰথম দেখাৰ লগে লগে হয়তো ভবা গৈছে যে কি টপিক কৈছোঁ, এইটো টপাৰ হ'ব নালাগে, কি কথা ক'ব আহিছে। পেৰেণ্টছে দেখিলে ভাবিব চাগে যে টপাৰ হ'ব নালাগে, কি কথা ক'ব আহিছে আমাৰ ল'ৰা ছোৱালীক। প্ৰথম কথা হৈছে এটা ইম্পৰ্টেণ্ট টপিক, যিটো টপিক গোটেই ভিডিঅ'টো ভালকৈ চাওক, গম পাব যে কি কথাখিনি কৈছোঁ। এটা ক্লেৰিটি দিম, ল'ৰা ছোৱালীয়ে পূৰা ৰিয়েলাইজ কৰিব যে এইটোৰ ইম্পৰ্টেঞ্চ কি। ৰিচেণ্টলি এটা নিউজ পাইছিলোঁ, সকলোৱে জানে দুদিনমানৰ আগত, যে 2017 যিটো নীটৰ মেডিকেলৰ টপাৰ আছিলে, AIR1, যি MD কৰি আছিলে, ভাল মেডিকেল ইনষ্টিটিউটত কৰি আছিলে, তাত সিমানখিনি কৰাৰ পাছত কি হ'ল, লাষ্টত সেই কেছটো আহিলে। শুনি বেয়া লাগিলে। চ' ইয়াৰ পৰা এটা মেছেজ দিব গৈ আছোঁ, সেইটো হৈছে কি AIR1 চব নহয় লাইফত ছাকচেছফুল হ'বৰ কাৰণে। মেইন টপিক সেইটো যে টপাৰ নহ'লেও কাম চলাব পাৰি, টপাৰ নোহোৱাকৈও মেডিকেল ষ্টুডেণ্টে কাম কৰিব পাৰে। এতিয়া প্ৰথম কথা, এই ভিডিঅ'টো লোৱাৰ মতে বহুতৰ কুৱেশ্যন হ'ব পাৰে, কি কথা ক'ব আহিছে, টপাৰ হ'ব নালাগে, তেতিয়াহ'লে টপ কোনে কৰিব, টপাৰ কোন হ'ব? প্ৰথম কথা, যিবিলাক টপাৰ হ'বলৈ গৈ আছে বা যোন টপাৰ হ'ব বা হৈ আছে, সি মোৰ ভিডিঅ'টো চাবলৈ নাহে। ইয়াত বহুত লাখ লাখ মানুহ আছে অসমত বা বাহিৰতো, চবেই মোৰ ভিডিঅ' চাবলৈ নাহে। গতিকে যিকেইটা মানুহে চাইছে, মিডিয়াকাৰ ষ্টুডেণ্টৰ কাৰণে আনিছোঁ কণ্টেণ্টটো, ভালকৈ চালে বুজি পাব যে কিয় টপাৰ মাইণ্ডছেট নাৰাখিলেও কাম ধুনীয়াকৈ চলি যাব, কেৰিয়াৰত ডেভেলপমেণ্টৰ কাৰণে বহুত কামত দিব, সেই কথাটো কওঁ। এতিয়া মেইন কথা হৈছে কি, যেতিয়া টপ কৰিবলগীয়া হয় বা টপাৰ হয় কোনোবা বা টপাৰ হোৱাটো বিচাৰে, মেইন কথা হৈছে কি, when you start to be a topper, when you think like a topper, your stress level started to increase. তুমি যেতিয়া টপ কৰিব বিচাৰা, when you become a topper, তোমাৰ ষ্ট্ৰেছ লেভেলটো বাঢ়ি গুচি যাব, তুমি ষ্ট্ৰেছত পৰিবা। কাৰণ তুমি টপ কৰাৰ লগে লগে তোমাৰ ছ'চাইটি, পেৰেণ্টছ, সকলো দিশৰ পৰা তোমাৰ এক্সপেক্টেশ্যন লেভেলটো বাঢ়ি যায় মানুহৰ, যে ই দেখোন টপাৰ হৈ গ'ল, গতিকে ই ভাল কাম কৰিব লাগিব। টপাৰ হোৱাৰ লগে লগে তোমাৰ কামৰ লেভেলটো চবৰে মনত এনেকুৱা হৈ যায় যে তাৰ এক্সপেক্টেশ্যন লেভেলটো বহুত বেছি হৈ যায়, যে ই কিবা ডাঙৰ কাম কৰিব, বহুত কিবা ডাঙৰ কাম কৰিব লাগিব, ই টপ ৰেংকৰ ল'ৰা। চ' তোমাৰ ওপৰত আননেচেচাৰী কিছুমান ষ্ট্ৰেছ সোমাই গুচি যায়, যিটোৰ কাৰণে বহুত ল'ৰা ছোৱালীৰ পিছত প্ৰব্লেম হয়গৈ ছাকচেছফুল হওঁতে কেৰিয়াৰত। বহুত ল'ৰা ছোৱালী দেখা যায় পিছত গৈ পেলাই বহুত ল'ৰা ছোৱালী তেনেকুৱা এনাৰ্জি ড্ৰেইন হয়, এক্সজষ্ট হৈ গুচি যায়। বহুতৰ ক্ষেত্ৰত দেখা যায় কি, অলৰেডি যিটো ল'ৰা স্কুলৰ পৰা কলেজলৈ গৈ 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 সি টপাৰ হয়গৈ এটা এজলৈকে, 25 এজলৈকেতো নৰ্মেল এডুকেশ্যনটো থাকেই চব ল'ৰা ছোৱালী। যোন টপাৰ হৈ হৈ গৈ থাকে, এনেকুৱাতো নহয় যে সি জব পোৱাৰ পিছত একদম আৰামত থাকিবলৈ দিব তাক কোম্পানীয়ে বা ইণ্ডাষ্ট্ৰীয়ে, নিদিয়ে। তাক পিচিব, অলৰেডি সি পিছ খাই আহিছে কষ্ট কৰি কৰি, তাৰপিছতো আকৌ তাক পিচিব। চ' পিচি থাকোঁতে থাকোঁতে সেই ল'ৰাবিলাকৰ এনাৰ্জিটো ড্ৰেইন হৈ গুচি যায়। এনেকুৱা বহুত ল'ৰা আছে যোন মিডিয়কাৰ হয়, বেক বেঞ্চাৰ হয়, চাবচোন বহুত এক্সাম্পলছ আছে। সেই মানুহবিলাক বিন্দাছ কাম কৰিব পাৰে, কাৰণ তাহাঁতৰ ওপৰত কাৰো এটেনশ্যন নাথাকে। মিডিয়কাৰ ল'ৰা ক'ৰবাত সোমাব কৰিব, সেই মিডিয়কৰ ল'ৰাবিলাকে কি হয়, যিকোনো কাম কৰিব পাৰে, তাহাঁতৰ ওচৰত বহুত অপশ্যন আছে, ইমান ষ্ট্ৰেছো নাথাকে, বিন্দাছ থাকে, ফূৰ্তি ফাৰ্তা কৰিব, ক'ৰবাত সোমাই যাব, ওপৰ ৰেংকৰ কোম্পানীত নাপালেও তলৰ ৰেংকৰ কোম্পানীত সোমাই কাম কৰিব, ইটো কাম শিকিব, বেলেগ কাম শিকিব, মেনেজমেণ্ট শিকিব, কনচাল্টিং শিকিব, কোনোবাই চেলছ এণ্ড মাৰ্কেটিঙত সোমাই যাব, টিচিঙত গুচি যাব, সৰু সুৰা টিউশ্যন কৰি ল'ব, যিকোনো কাম কৰি ল'ব, কৰি পেলাই সি লাহে লাহে আপগ্ৰেড হৈ 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 আগবাঢ়ি গৈ থাকিব। আৰু সেইবিলাক লোৱাৰ পিছত গৈ কেৰিয়াৰত ছাকচেছফুল হোৱাৰ চান্স বহুত বেছি, বিকজ সেইবিলাকৰ আননেচেচাৰী ষ্ট্ৰেছ নাই। যেতিয়া মানুহৰ ষ্ট্ৰেছ লেভেলবিলাক কমি যায়, তেতিয়া মানুহে কাম কৰিব পাৰে ধুনীয়াকৈ, অযথা এটেনশ্যন কিছুমান মানুহৰ নাথাকে। চ' সেইটো কাৰণে সেইবিলাক মানুহে কাম কৰিব পাৰে, কাৰণ নৰ্মেল এজটোত তাহাঁতি মিডিয়াকাৰ থাকিলে, যিখিনি লাগে পঢ়িলে মেলিলে, বাকী খেলা ধূলাও কৰিলে, টাইমটোও বচালে, এনজয়মেণ্টটো কৰিলে, ফূৰ্তি ফাৰ্তাও কৰিলে, গতিকে ফূৰ্তি ফাৰ্তাত হেপ্পিনেছত তাৰ গোটেই টাইমটো গুচি গ'ল। চব কৰি ল'লে, ফূৰ্তি ফাৰ্তা কৰিলে, তাৰ এনাৰ্জিও আছে, এতিয়া এক্টিভো হৈ আছে, সেইবোৰ ল'ৰা চব মেইনটেইন কৰি আছে, গৈ 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 পিছত কোনোবাত সোমাব, তাত কাম কৰিব, কাম কৰি ছাকচেছফুল হৈ 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 এটা ভাল লাইনত গুচি যায়, য'ত ফাইনেন্সিয়েলি হওক যিকোনো ক্ষেত্ৰত সেইবিলাক ল'ৰা আগবাঢ়ি গুচি যায়। আৰু বহুত ক্ষেত্ৰত টপাৰ মাইণ্ডছেটবিলাক এটা লেভেলত এক্সজষ্ট হৈ গুচি যায়। চ' মোৰ মেছেজ সেইটো হৈছে যে কি, তুমি মিডিয়াকাৰ ষ্টুডেণ্ট নহ'লেও তুমি খেলিব পাৰা, তুমি সৰু ইণ্ডাষ্ট্ৰীত সোমায়ো ডাঙৰ ইণ্ডাষ্ট্ৰীলৈ যাব পাৰা। চ' ডোণ্ট ট্ৰাই টু বি এ টপাৰ। টপাৰ নহ'লেও তোমাৰ কেৰিয়াৰত আগবাঢ়িবলৈ বহুত সুবিধাহে হ'ব, তোমাৰ অযথা ষ্ট্ৰেছ নাথাকে। এতিয়া বহুত ক্ষেত্ৰত দেখা যায়, আমাৰ দুদিনমানৰ আগত, এতিয়াতো ষ্টেণ্ড কৰা নিউজটোতো নাই, কিন্তু অসমত দুদিনমানৰ আগত পজিশ্যন পোৱা বা ষ্টেণ্ড পোৱাক লৈ পেলাই বহুত কিউৰিয়চিটি আছিলে মানুহবিলাকৰ, একদম ডাঙৰ ট্ৰেণ্ড। আৰু কোনোবা যদি ষ্টেণ্ড কৰে তাক একদম বহুত ডাঙৰ কথা আৰু ষ্টেণ্ড কৰা, কাৰণ ল'ৰা ছোৱালীবিলাকে কষ্ট কৰে।
ষ্টেণ্ড কৰি টপ ৰেংক কাৰণে ভাল হেৰি আনে, কিন্তু প্ৰব্লেমটো কি হয় সেইবিলাকৰ ষ্ট্ৰেছ বহুত বেছি, তাহাঁতৰ ওপৰত বহুত ষ্ট্ৰেছ থাকি যায়। যিবিলাক মানুহ টপ কৰে বা ষ্টেণ্ড কৰে তেতিয়া কি হয় মানুহৰ অযথা কিছুমান এক্সপেক্টেশ্যন আহি যায় যে সেই মানুহটো ওপৰত কাম কৰিব, ওপৰ লেভেলত কাম কৰিব, যিটো কাৰণে ল'ৰাটোৰ বা ছোৱালীজনীৰ মনত ষ্ট্ৰেছ আহি যায় যে মই এইটো কাম কৰিমনে, ইমান সৰু কোম্পানীত মই সোমামনে, মইতো দেখোন ষ্টেণ্ড কৰিছিলোঁ। তাৰ কম্পেৰিজনত এটা মিডিয়কাৰ ল'ৰা কি হয়, সি সৰু কোম্পানী এটাত কৰি পেলাই সি কাম চলি লয়, কাৰণ তাৰ কোনো মানুহে গুৰুত্বই নিদিয়ে, সি মিডিয়কাৰ হয়, চ' সি কাম কৰি ল'ব, ইমান বেছি প্ৰব্লেম নাই। গতিকে তেনেকেই বহুত মিডিয়কাৰ মিডিল এজৰ বেক বেঞ্চাৰ হওক তেনেকুৱা ল'ৰা কাম কৰি ধুনীয়াকৈ বিন্দাছ চলি যায়, আৰু সেইবিলাকৰ লাইফটো ধুনীয়াকৈ চলি গৈ থাকে। চ' মেছেজটো সেইটো যে তুমি টপাৰ নহ'লেও হ'ব, যোন টপাৰ হয় সি মোৰ ভিডিঅ' নাচায়, কিন্তু যোন মিডিয়কাৰ ষ্টুডেণ্ট হয় সেইবিলাকেও বৰ টপাৰৰ ওপৰত লৈ পেলাই ষ্ট্ৰেছ ল'ব নালাগে। ডোণ্ট ট্ৰাই টু বি এ টপাৰ। আকৌ কৈ আছোঁ, নৰ্মেল এডুকেশ্যনটো লওক, যিটো এডুকেশ্যন লাগে, লগত স্কিল শিকক, কিছুমান স্কিল ছেট শিকিব লগা আছে যদি শিকক, শিকাটো ইম্পৰ্টেণ্ট। চাৰ্টিফিকেট, প্ৰজেক্ট, ইণ্টাৰ্ণশ্বিপ এইবিলাক কৰক, বেলেগ কাম কৰক, স্পৰ্টছতো থাকক, বেলেগ লাইনত থাকক, হলিষ্টিক ডেভেলপমেণ্ট। এতিয়া গিগ ইকনমি আহিছে, চবেই ইউটিউবত কৈ আছে গিগ ইকনমি বুলি। চ' হলিষ্টিক ডেভেলপমেণ্ট, বেলেগ ফ্ৰিলেন্সিং কাম কৰক, ইটো সিটো কাম কৰক, এনেকুৱা নহয় যে এটাতে একদম ফচি থাকিব, বেলেগ কাম শিকক, এমপ্লয়মেণ্ট লওক, বেলেগ লাইনত লওক। আজিকালি ট্ৰেণ্ডটো তেনেকুৱা, কোনোবাই ফ্ৰিলেন্সিং কৰিছে, কোনোবাই বেলেগ কাম কৰিছে, চ' ডাইভাৰ্ছ অপৰচুনিটি আছে, বেলেগ ধৰণে খুট কাম কৰিবলৈ মানুহে তেনেকৈ ঘূৰি থাকে, কণ্টেক্সুৱেল হওক, যিকোনো কাম হওক। চ' তেনেকৈ কৰি পেলাই তুমি কাম চলাব পাৰা। গতিকে আজিৰ যুগটো অলপ বেলেগ। চ' ইমান একেবাৰে AIR1 বা টপ ৰেংক নানিলেও হ'ব, কাম হ'ল, এডুকেশ্যনটো ল'ব লাগে, নৰ্মেল যিখিনি থাকিব লাগে সেইখিনি মিনিমামখিনি একুৱাই কৰিব লাগে, লাইফটোত এটা এনজয়মেণ্ট ৰাখিব লাগে, আৰু তাৰ বাহিৰে বাকীখিনি বস্তু অ'পেন মাইণ্ডেড হৈ অপৰচুনিষ্টিক হ'ব লাগে, অপৰচুনিটিবিলাক গেইন কৰিব লাগে, তাত কাম কৰি আগবাঢ়ি যোৱাটোৱে মেইন কথা। চ' এইটোৱে হৈছে এটা ইম্পৰ্টেণ্ট মেছেজ। যদি ভাল লাগিছে শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, যদি কিবা কুৱেৰিজ আছে তলত কমেণ্ট কৰক, কিবা যদি ডিছএগ্ৰী কৰিব লগা আছে কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক। পেৰেণ্টছ বা ছ'চাইটিক এইটো এটা ভিডিঅ' দিছোঁ, ইম্পৰ্টেণ্ট, যি কমেণ্ট কৰিব লগা আছে কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰিব। কষ্ট হয় ভিডিঅ' বনাওঁতে, চ' ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।